ছাত্ৰ ছাত্ৰীহঁত আজি বিদ্যাৰ্থীৰ মাজলৈ আচলতে এটা একেবাৰে সৰু কথা কোৱাৰ বাবে আহিছোঁ, যিটো কথা আমি সকলোৱে জানো, কিন্তু এনেকুৱা হয়তো হ'ব পাৰে সকলোৱে জনাৰ পাছতো সেই কথাটো আমি আমাৰ কি হ'ব পাৰে জনাৰ পিছতো আমি সেইটো পাহৰি থাকিব পাৰোঁ বা সেইটো কথা আমাৰ মনলৈ নাহিব পাৰে। এতিয়া বিভিন্ন মহাবিদ্যালয়ত এডমিশ্যন চলি আছে আৰু এডমিশ্যনৰ সময়ত ছাত্ৰ ছাত্ৰীসকলে মূল ডকুমেণ্টছ যিখিনি অৰিজিনেল ডকুমেণ্টছ আৰু তাৰ লগত ফটোষ্টেট কাগজখিনি লৈ আহিছে। এই আমি অকল মহাবিদ্যালয়ৰ এডমিশ্যন সম্পৰ্কে কথাই মই বাৰু কোৱা নাই, কিন্তু বিভিন্ন সময়ত আমি মানে কি হয় যে আমি এডমিশ্যন ল'বলৈ হওক নাইবা এটা অন্য ধৰণৰ প্ৰক্ৰিয়াৰ মাজতে হওক, য'ত অৰিজিনেল কাগজখিনি আমি লৈ যাব লাগে বা ফটোষ্টেটখিনি আমি লৈ যাব লাগে, তেতিয়াহ'লে আমি অৰিজিনেলটো অন্ততঃ লগত ৰাখিব লাগে। গতিকে অৰিজিনেল আৰু যেতিয়া ফটোষ্টেটৰ কথাটো আহি পৰে, তেতিয়াহ'লে আমি সদায় জেৰক্স কপিটো এটা বেলেগকৈ আৰু অৰিজিনেল কপিটো এটা বেলেগকৈ, তেনেধৰণে আমি হাতত দুইটা বেলেগ বেলেগকৈ ৰাখি পেলাই আমি যেতিয়া ডিচিপ্লিনকৈ দিবলৈ ট্ৰাই কৰিম, তেতিয়া নিশ্চয় শিক্ষকৰো ভাল লাগে নাইবা ছাত্ৰ ছাত্ৰীৰো ভাল লাগে, তাত যিবোৰে কাম কৰি থাকে সেই কৰ্মকৰ্তাসকলৰো ভাল লাগে। মানুহৰ জীৱনত সৰু সৰু কথাতে আচলতে কি হয় যে সৰু সৰু কথাতে আনন্দ, সৰু সৰু কথাতে আচলতে আমি আমাৰ জীৱনৰ সুখবোৰ ভগাই ল'ব লাগে। এই যে সৰু কথাটো একেবাৰে সৰু কথা, গণ্য কৰিবলগীয়া কথা হয়তো বহুতৰ কাৰণে নহয়, মন কৰিবলগীয়া কথাও বহুতৰ কাৰণে নহয়, কিন্তু এই কথাটো আপুনি কৰি চাবচোন যে য'ত আপুনি ফটোষ্টেট ডকুমেণ্ট লৈ গৈছে বা জেৰক্স কপি লৈ গৈছে, তাত আপুনি যদি জেৰক্সৰ এগেইনষ্টে যিখিনি অৰিজিনেল লৈ গৈছে, অৰিজিনেলখিনি বেলেগকৈ আৰু জেৰক্সখিনি বেলেগকৈ আপুনি লৈ গৈ পেলাই যেতিয়া আপুনি য'ত গৈছে আৰু যিটো অনুষ্ঠানলৈ বা যি ধৰণৰ কামৰ কাৰণে গৈছে, তাত তেনেকৈ কৰ্তৃপক্ষক দি চাবচোন, আপোনাৰ নিশ্চয়কৈ ভাল লাগিব। ছাত্ৰ ছাত্ৰীহঁত তোমালোকে এইখিনি কথা মন কৰিবা এটা কাৰণতে, কাৰণ তোমালোকে আজিকালি অন্ততঃ তোমালোকৰ দিনবোৰত বিভিন্ন কাম কৰি তোমালোকে দৌৰিব লাগিব, যিকেইটা দিন অন্ততঃ পঢ়া শুনা কৰা। গতিকে এই দৌৰিবলগীয়া সময়খিনি তোমালোকে কিন্তু এই কথাবোৰ একদম অমান্য কৰি চলিলে নহয়। সাধাৰণতে বহু ছাত্ৰ ছাত্ৰী বুলিয়ে নহয়, বহু মানুহে পাছপৰ্ট ফটোবোৰ কেনেকৈ উঠিব লাগে আমি নাজানো। বহু সময়ত পাছপৰ্ট ফটো একদম ভালকৈ উঠিবৰ কাৰণে আমিও জীৱনত বিভিন্ন ইণ্টাৰভিউ দিছোঁ বা বিভিন্ন ধৰণৰ কাম কৰি আহিছিলোঁ। এইখিনি সময়ত পাছপৰ্ট কেনেকৈ উঠিম ইমান বেছি ধাৰণা নাছিল, যদিও বিভিন্ন সময়ত পাছপৰ্ট উঠিব গ'লে বৰ টেনশ্যন লাগে কাৰণেই হওক বা অন্য কাৰণতে হওক যে মানে ফটোকপিত হাঁহি মাতি উঠা নাযায়। কিন্তু পাছপৰ্ট কপিখনতো আমি সেই ধৰণৰ কথা থাকিব লাগে যে এনেকুৱা এটা ডিচিপ্লিন যে তাত আৰু মানে দাঁত নিকটে হাঁহি থকা ফটো এখন পাছপৰ্ট হ'ব নোৱাৰে ন। গতিকে ঠিক তেনেকুৱা ধৰণৰ কথাবিলাক সৰু সৰু কথা, কিন্তু যিবোৰ কথা আমি মন কৰিব লাগে। আৰু কেতিয়াবা আচলতে আমি ষ্টেপলাৰটো বা এডাল ৰাবাৰ আৰু ঠিক একেধৰণে মানে কি ষ্টেপলাৰৰ পিন কিছু পৰিমাণে বা এটা সৰু আঠাৰ বটল বা তেনেকুৱা ধৰণৰ আমাক যিখিনি বস্তু বৰ জৰুৰী হয় বুলি আমি জানো, সেই ধৰণৰ বস্তুখিনি কিন্তু আমি পাৰিলে পৰাপক্ষত তৎক্ষণাত হাততে ঢুকি পোৱা অৱস্থাত থাকিব লাগে। কাৰণ মই যেতিয়া দৌৰি কৰিছিলোঁ ছাত্ৰ অৱস্থাত এইবোৰ বস্তু কিন্তু লগত লৈ কৰিছিলোঁ, নহ'লে কেতিয়া লাগে ক'ত লাগে কি হয় বা তেনেকুৱা ধৰণৰ বিভিন্ন সময়ত আমাক দৰকাৰ হ'ব পাৰে বুলিয়ে আমাক বৰ প্ৰয়োজনীয় অনুভৱ কৰা যায়। আৰু প্ৰয়োজনীয় টাইমত যেতিয়া বস্তুটো পোৱা নাযায় বৰ দিগদাৰ লাগে। বিদ্যাৰ্থীৰ মাজলৈ আহি মই আজি ইমানখিনি কথাই ক'লোঁ। তোমালোকে যদি ভাল পোৱা কমেণ্ট কৰিবা। বাই বাই।